Hello everyone, welcome to my YouTube channel. Eya abaji apnaloke ki saise dekhise ne rongalawer akkita aji taza taza kati aniso aru apnaloke enuka rongalaw khai bhal pai ne moi to khube bhal lage aru mor aji thumbnail to apnaloke sai pele gom paise he moi ki hor aji notun eta video loi ahisu aru moi apnalokor maje eta notun recipe loi ahisu apnaloke please mor recipe to sabo aru bhal lagile please mor channel to subscribe kor dibo aru video to bhal lagile like kor dibo comment janabo aru logote share kor dibo আৰু এই প্ৰথমতে মই কেৰাহীখন বহাই লৈছো ইয়াতে দিছো সৰিয়হৰ তেল অলপখনি গৰমৰ কাৰণে এই ফুৰণৰ কাৰণে মই দি দিছো ফাছফুৰণ অলপ ইয়াত ভাজি লৈছো আৰু একচুয়ালি মোৰ কথাটো কি হ'ল জানা মোৰ কেমেৰাটো মানে লাইটটো অলপ বেয়া হৈ গল বাৰু ট্ৰাইপডত লগাইছো মোবাইলটো একচুয়ালি মোবাইলটো তো ঠিকই আছে মোৰ ইয়াত লাইটটো যে লগাইছো এই লাইটটো মানে অলপ বেয়া হৈ ডিস্টার্ব দি আছে মোৰ চকুত ধৰাই আছে কিন্তু লৰিয়ে থাকে বাৰু আৰু ফুৰণ আৰু এটো কথা বাদ দিয়া বাৰু পিছত কম আলোচনা কৰিম আৰু ইয়া চাওকচোন মই ফুৰণৰ কাৰণে মই দি দিছো ইয়া ফাৰ্ষ্ট ফুৰণ কেটা ধুনীয়াকৈ ভাজি হৈছে আৰু এই ৰঙালাওৰ আগখিনি আৰু আলুখিনি ধুনীয়া কৰি নিমখৰে আৰু হালধিৰে ধুনীয়া কৰি দি ভাজি লম প্ৰথমতে আৰু এনেকৈ সোনকালে ধুনীয়া হয় দে 5 মিনিট মানে লাগে মানে তৰকাৰীটো হৈ যায় বাৰু সোনকালে আৰু ইপানে এটাবে অন্য এটা চৌকাত মই ইয়া বনাই আছো শুকান মাছ পুৰিবলৈ দিছো আৰু ইয়া মোৰ ৰেচিপিটো মই একেবাৰে সিম্পল ভাৱে ব্যৱহাৰ কৰিম ইয়াত দিছো জিৰা গুড়া আৰু জলকীয়াৰ গুড়া অলপ ব্যৱহাৰ কৰিছো আৰু একো ব্যৱহাৰ নকৰো আপোনালোকে এনেকৈ বনাই খাবচোন পাতেলকৈ জোল খুব ভাল লাগে মোক খাই পেলাই আৰু আমাৰ ৰাতিপুৱাৰ আহাৰ এৰি বিলাহীৰ লগত শুকান মাছৰ চাটনি আৰু মাছৰ আঞ্জা বনাম বাৰু আপোনালোকে সেইকাৰণে মই ৰেচিপিটো দেখাই আছো আৰু আপোনালোকে কোনে কোনে ৰঙালাও খাই ভাল পায় প্লিজ কমেন্টত জনাবচোন মোৰটো খুবেই ভাল লাগে এনেকুৱা ৰঙালাওৰ আগৰ লগত কিবা বনালে মাছ বনালে তো আৰু জুতি লাগে আৰু এই সব ভাজি হৈছে তেলখিনি ওলাই গৈছে মই আৰু 5 মিনিট মান এনেকুৱা ভাজি লম লো ফ্লেমত পুৰা ভাজোতে মানে আলুকিটা যেতি অলপ উহাই আহিব আৰু মছলা কিটা অলপ লাগি যাব কেৰাহীত তেতিয়া হলে মানে পারফেক্ট হৈ গল বাৰু ভাজা তেতিয়া মানে তৰকাৰীটো পনিবনে নালাগে ধুনীয়া হয় খাবলৈ টেস্টি হয় আৰু এই চাকচোন তৰকাৰী কিটা ধুনীয়া কৰি ভাজি লৈছো ভাজা মোৰ ইয়াত হৈ আছে অলৰেডি তলফাৰে তেল ওলাই গৈছে দেখিছা নে ৰঙা হয় তেল ওলাই লৈছে আৰু আপোনালোকে যিমান পৰিমাণে মানে জ্বলা খাব দেই মই ইয়াত অলপ বেছি পৰিমাণে দিছো কিয় মই অলপ বেছি জ্বলা খাই ভাল পায় সেইকাৰণে মই অলপ বেছি কৰি দি দিছো জ্বলা কিটা আৰু মছলা একেবাৰে কম দিছো আপোনালোকৰ ওচৰতে বনাইছো ফাষ্ট ফুৰণ অনলি আৰু অলপ জিৰা গুড়া দিয়ে বনাইছো আৰু ইয়াত শুকাই হৈছে আৰু মই ইয়াত জোল দি দিম অলপ পানীৰে দি আৰু ইয়াত চাওক তৰকাৰী কালাৰটো কেনেকুৱা আহিছে দেখিছানে আৰু ইয়াত চাকচোন ইয়াত দি দিছো জোল আৰু ইয়াত 10-15 মিনিট মান লাগিব উতলিবৰ কাৰণে পিছত উতলাৰ পিছত মই মাছখিনি মই দি দিম বাৰু আৰু এতিয়া লাহে লাহে কৰি হৈ আছে পিছত হাই ফ্লেমত দি আছো দেই উতলিব ধুনীয়া কৰি আৰু মই জোল দি পেলাই বেলেগ কাম এটা কৰি লওঁ বাৰু আৰু এইখিনি চাকচোন মই বেলেগ কাম কৰি আহিছো প্ৰথমতে ভাতটো হৈ গ'ল ইয়াত এনেকৈ ভাত হৈছে আৰু তৰকাৰী কিটা 15 মিনিট মান উতলি গৈছে আৰু এইখিনি মই এটা এটা কৰি কালিৰ ভাজি থোৱা মাছখিনি মই দি দিম আৰু ধুনীয়া কৰি মাছখিনি মই দি দিছো ইয়াত আৰু বাকি কিটা যেকেটা আছিল সেইকেটা ব্যৱহাৰ কৰিছো আৰু বাকি কিটা মাথা কিটা ৰাখি আৰু লগতে আজি মোৰ ভিডিওটো ইমানটো শেষ কৰিছো আপোনালোকে ভাল লাগিলে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আকৌ এবাৰ কৈছো আৰু এনেকুৱা নেক্সট ভিডিও পাবলৈ হলে মোৰ চেনেলত যাই চাব পাৰিব আৰু নতুন নতুন ভিডিও আপোনালোক পাব যদি আপোনালোক চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখে আৰু মোৰ ভিডিওটো ইমানতে সামৰিছো বাই বাই টাটা